পইণ্ট হয় আমাৰ এই মুঠ আপোনাৰ 2000 প্ৰজাতিৰ অৰ্কিড আছে দুই ধৰণৰ আছে যিমানখিনি তলত দেখিছে সিহঁতক মাটি লাগে আৰু যিমানখিনি এনেকৈ ওলমাই থৈছোঁ মাটি নালাগে ফৰেষ্টৰ একদম প্ৰথমতে আছে আমাৰ নাচনী কোপাত মাৰে যে এইটো ফ্লেমিজিয়া কপৌটো ফক্সটেল অৰ্কিডটো অসম আৰু অৰুণাচলৰ জাতীয় ফুল যেটো বহাগত ফুলে যে তাৰপৰা এইটো ভেণ্ডা অৰ্কিড এইটো খালি একোৱেই নালাগে মাটিও নালাগে এইকেইডাল হৈছে তাৰ বায়ুপ্ৰিয় দুটা সিহঁতে খাদ্যটো মানে বায়ুৱেদি কৰিলে বতাহে দিয়ে এইটো এটা ভেণ্ডা তাৰ ৰংকেইটা বেলেগ বেলেগ দুইটা তাৰপৰা এই তিনিটা হৈছে আটাইতকৈ সৰু অৰ্কিড পৃথিৱীৰ ভিতৰত পাতবিহীন অৰ্কিড তাৰ পাত নাথাকে ফুলে নে ফুল ফুলে নে এইটো প্ৰথমটো ফুলটো ফুলি গ'ল বাৰু শিপা আকৌ দেখোন ইমান ফুলে এইকণটা শিপা নিমা শিপা আমি চাপৰ্টৰ কাৰণে লগাই থৈছোঁ ফুলপাহ ফুলিলে মানে তাৰ চাইজ হয় 1.2 মিলিমিটাৰ এইটো দ্বিতীয়টো আজি ফুলিছে এইটা ফুল 1.5 মিলিমিটাৰ তাৰ চাইজ তাৰপিছত তৃতীয়টো ফুলিব আৰু 1.6 মিলিমিটাৰ হ'ব তিনিটা আটাইতকৈ সৰু অৰ্কিড তাৰপৰা এইখিনিতো চিনি পাইছে নৰ্মেলি পায় বাৰু ব্ৰাছাবলা এটা বুলি কয় অৰ্কিডক মানে ডাইৰেক্ট ৰ'দ বৰষুণ বতাহ নালাগে সেইকাৰণে মানে এনেকৈ গ্ৰীণ হাউচটো বনাই থোৱা আৰু পানীটো কেনেকুৱা দিব লাগে বাৰু স্প্ৰে কৰি দিয়া হয় এসপ্তাহৰ মূৰে মূৰে অলপ অলপ স্প্ৰে কৰি দিয়া হয় স্প্ৰে মেচিন আইৰণ থকা পানীটো নহয় নেকি বাৰু দিলে বেয়া নেকি বাৰু নহয় আমাৰ ইয়াতো মানে কি হয় ইয়াতো তেনেকুৱা পানী আইৰণ নাই জেগাই জেগাইতো বেলেগ বেলেগ হৈছে হয় আৰু কি হয় না জলবায়ুৰ লগত কথা হয় নেচাৰেলটোতো সিহঁতে জংঘলতে থাকে জংঘলতো আপোনাৰ ৰ'দ বৰষুণ বতাহ সমানেই পায় অকণ দিগদাৰ হৈছে তাৰপৰা এইটো কেটেলিয়া এইটো হাইব্ৰিড হয় বাৰু ইয়াৰ এটা প্ৰজাতি আছে আপোনাৰ কলম্বিয়া দেশৰ কোনটো সেইখিনি অৰ্কিড হয় একদম সৰু খালি বহে এইটো আমাৰ জিফা কোকো হাইব্ৰিড কাৰণে আপোনাৰ এতিয়া আৰু 3-4 মাহমান এনেকৈ ফুলি থাকে এনেইতো জেঠ মাহত ফুলে বাৰু এইটো আপোনাৰ একেই ভেণ্ডাৰে হাইব্ৰিড দেখাত আমাৰ কোকো ফুল পাহৰ নিচিনা তাৰপৰা এইটো আপোনাৰ নেকলেছ অৰ্কিড নেকলেছডালৰ নিচিনা হয় ন সেইকাৰণে নেকলেছ অৰ্কিড বুলি কয় তাৰপৰা এইকেইটা হৈছে আপোনাৰ ফেলনপচিছ এইটো আপোনাৰ ভায়লেছিয়া কয় মানে জাতিটো এতিয়া প্ৰজাতি বেলেগ এইটো ফেলনপচিছ বেলিনা বুলি কয় আৰু যিমানখিনি আমি এনেকৈ লগাইছোঁ চব এইবিলাক ঢেকীয়া গছৰ মুঢ়াত লগোৱা আছে ঢেকীয়া গছৰ মুঢ়া তেনেকুৱা পাৰে নেকি এইটো আপোনাৰ পাৰে ঢেকীয়া এটা ডাঙৰ প্ৰজাতি পায় সেইটো আপুনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লগাই দিব পাৰে নৰ্মেলটো ঢেকীয়া গছটো পোৱা নাযায় চব জেগাতে তেতিয়া আপুনি এনেকৈ আমাৰ আজাৰ গছবিলাক গোৱাল গছত লগাব পাৰে চবতে ঢেকীয়াও নহয় কিছুমান নৰ্মেল আমাৰ কাষতো দিয়া আছে এনে নাৰিকলৰ হেৰিটো পাৰে ন পাৰি প্ৰথমত দেখাইছিলোঁ তেনেকৈ পাৰি দিব লাগে তাৰপৰা এইকেইটা হৈছে আপোনাৰ ডেণ্ড্ৰবিয়াম হিবিকি বুলি কয় এইকেইটা ইয়াত মাটি নাই কাৰণে ইটা টুকুৰা এঙাৰ আৰু এনেকৈ নাৰিকলৰ বাকলিবিলাক কাটি কাটি দিয়া আছে তেনেকৈ পাৰে মানে তেনেকৈ দিলেও হয় আৰু তাৰপৰা এইখিনি হৈছে আমাৰ বোৱাৰী কপৌ গছখিনি এইটো ফুলটো ফুলি গ'ল বাৰু এইখিনি ফুলে আপোনাৰ বিহু মাৰ্চৰ পৰা আৰম্ভ হৈ যায় ফুলটো ফুলিলে মানে তাৰ শ্বেপটো উৰণি লৈ থকাৰ নিচিনা লাগে সেইকাৰণে বোৱাৰী কপৌ নাম দিছে লাজুকী কপৌ বুলিও কয় মাটি কপৌ কয় তাৰপৰা এইখিনি হৈছে ছিকিমৰ জাতীয় ফুলৰ গছ ডেণ্ড্ৰবিয়াম নোভাই ছিকিমৰ এইখিনি বিহুতে ফুলে মানে বেছিভাগ আমাৰ বিহু সময়ত বেছিকৈ ফুলে ফুলখিনি তাৰপৰা যিমানখিনি অৰ্কিড আছে আপোনাৰ এইজোপা হৈছে আটাইতকৈ ডাঙৰ অৰ্কিড পৃথিৱীৰ ভিতৰত গছজোপা যেতিয়া সম্পূৰ্ণ মেচিয়ৰ হ'ব 25 ফুট বা 30 ফুটমান ওখ হ'ব আৰু ফুলপাহ হ'ব 7 মিটাৰ দীঘল তাৰ ডালে সৈতে মানে এইজোপা যি তেনেকৈ ডাঙৰ নহয় সেইকাৰণে আগতে মাটিটো আছে এই দেখাবৰ কাৰণে এনেকৈ টাবত ৰখা হৈছে মানে যিহেতু মাটিটো নালাগে সেইটো এটা কাহিলীয়া তাৰপৰা এইবিলাকতো মাটি নাই এনেকৈ ইটা টুকুৰাই দি আছে এঙাৰ আৰু শেলুৱাই দিয়া আছে তাৰপৰা এইটো হাইব্ৰিড খুব কমন হয় এইটো প্ৰায় আমাৰ নাচনীবিলাকে কইনাবিলাকে খোপাত মাৰে যে আজিকালি ডেণ্ড্ৰবিয়াম চোৰনিয়া বুলি কয় হেলাই দিলে ভাল নেকি বাৰু হেলুৱাইটো দিলে মানে কি হয় সিহঁতে পানীটো এবজৰ্ব কৰি লয় সেইকাৰণে দিয়া হয় আৰু অকণমান দি দিলে নিজে নিজে হৈয়ে যায় পানী তেতিয়া আপুনি সদায় দিবতো নোৱাৰে যে তাৰপিছত এইবিলাক কি হয় এইবিলাক ভেনিলা লতাবিলাক যে ভেনিলা অৰিজিনেল গছ এইজোপা আমি যে কেক আইচক্ৰীম খাওঁ ভেনিলা আচলতে অৰ্কিডৰ ফেমিলি হয় এইজোপা এটা গছ এইটো হেৰিটো ফলটো বিক্ৰী এতিয়া অসমৰ বজাৰত ভাল ন এইটো আপোনাৰ পৃথিৱীৰ দ্বিতীয় দামী বস্তু হৈ আছে 1 কেজি দাম 32,000 এইটো শুকুৱাই মানে বিকা হয় প্ৰথমতে বইল কৰা হয় তাৰ ডিমটো যেতিয়া লাগে লগা নাই ন আছে আগলৈও আছে চাব পাৰিব ওচৰৰ পৰা আছে বাৰু এইটো ডেণ্ড্ৰবিয়াম লিঅ'নিছ বুলি কয় এইটো কালাৰ এনেকুৱাই হয় তাৰ ৰংটো এনেকুৱা এইকেইটা কামিনী কাঞ্চনা ফুলে যে আমাৰ সৰু কামিনী কাঞ্চনা আপোনালোকে এইবিলাকতো সংগ্ৰহ কৰা হৈছে ন এইখিনি আপোনাৰ কালেকশ্যন কৰা খালি গোটেইখিনি আমাৰ নৰ্থ ইষ্টৰ আছে মানে 2-এটাহে বাহিৰৰ আছে কাৰণ বনৰীয়া অৰ্কিড আমাৰ নৰ্থ ইষ্টতে পায় যেনেকৈ ছিকিম অৰুণাচল মেঘালয় চাইডে পায় থেকেৰা হেৰি থেকেৰাটো নেকি সৰু থেকেৰা কুজি থেকেৰা বুলি কয় নেকি এইটো নেকি চৰাই এটাৰ নিচিনা আছে
অৰ্কিডৰ মানে বৈশিষ্ট্য আছে, অৰ্কিডৰ ফুলত আপোনাৰ সদায় 6টা বাঢ়ি থাকে। আমাৰ নৰ্মেলত নাথাকে, 5টা পাহি একে হয় আৰু 6 নম্বৰ পাহিটো অকণমান বেলেগ হয়। তেতিয়া আপুনি অৰ্কিড বুলি চিনি পাব। আকৌ ফুল নাথাকিলে তাৰ পাতখিলা যে সদায় সমান্তৰালকৈ সেনেকৈ হীৰা বিন্না থাকে। আমাৰ নৰ্মেলত সদায় এনেকৈ পথালি থাকে। সেইটো অৰ্কিডৰ বৈশিষ্ট্য। আপোনালোকৰ সেই চাইডেও পায় কিন্তু অৰ্কিড বহুত। আমাৰ এইখিনি যে বোৱাৰী কুকুৰখিনি প্ৰায় আপোনাৰ এইখিনি নহয়, সেইডোখৰত ৰোৱাখিনি যোৱা বছৰ আনিছে তাৰ মেৰাপানী আমাৰ ইয়াত আপোনাৰ কৃষকমুক্তি আছে বহুত ধুনীয়া মানে পাহাৰত আপোনাৰ নিজে নিজে হয় তাত হোৱা কিন্তু বেছি ভাল হয়। তাত ধুনীয়া হয়। এইটো ভেণ্ডাৰ প্ৰজাতি ৰংকিতা বেলেগ কালাৰটো ভাল লাগিছে, পাৰ্পল কালাৰ। এইটো বিনছটো তাৰ ভিতৰতে ভেনিলা আছে। এইটো তাৰ ভিতৰতে আছে। এইটো পকে চাগে ন? পকে আপোনাৰ পকিলে মানে বইল কৰা হয়, মানে যোনটো আমি ঘৰত বনাম তাৰ পৰা শুকুৱাব লাগিব। শুকুৱাই পেলাই আমি চুচি পেলাই চেনিত মিলাই থ'ব পাৰিম। এইটো পৃথিৱীৰ দ্বিতীয় দামী বস্তু এইকাৰণে হৈ আছে, ফুলপাহ বছৰেকত এবাৰ ফুলে আৰু 5-6 ঘণ্টাৰ কাৰণে খেতি কৰি আছে। 5-6 ঘণ্টাৰ কাৰণে তাত ফুলপাহ থাকে। মানে কি হয় আপোনাৰ চবৰে পোক পতংগ থাকে, তাৰ পৰাগযোগ পায়। আৰু ভেনিলা যোনটো পতংগ আছিলে আমাৰ অসমত প্ৰায় নাইকিয়া হৈ গৈছে। মানে সেইকাৰণে আমরা তাত হাতেৰে পৰাগযোগ কৰিবলগীয়া হয়। যিমান খেতি কৰিছে চব হাতেৰে কৰিলে তাৰ বীজটো দিব। আৰু ফুলপাহ মাত্ৰ 6 ঘণ্টাৰ কাৰণে ফুলে। মানে তাৰ ফুলাৰ পৰা প্ৰায় 9টা-10টালৈ ফুলপাহ মৰহি যায়। আগবেলাতে আপুনি তাত পৰাগযোগ কৰি ল'ব লাগিব, নহ'লে মানে নহ'ব। সেইকাৰণে আচলতে দামী হয়। তাৰপৰা এইকেইটা হৈছে ঢেকীয়াৰ প্ৰজাতি। সেইটো কলপাত ফুলাৰ দৰে সেইটো ঢেকীয়া, সেইটো ঢেকীয়া, সেইটো এটা ঢেকীয়া। ঢেকীয়াৰ আপোনাৰ বিভিন্ন প্ৰজাতি পায়। তাৰপৰা এইফালে আছেতো ডান্সিং লেডি অৰ্কিড বুলি কয়, নাচি থকা নাচনী এজনীৰ নিচিনা চব। এইটো ফ্ৰক, এইখন মুখ, হাত দুখন মেলি নাচি থকাৰ দৰে, সেইকাৰণে ডান্সিং লেডি। তাৰপৰা এইকেইটা হৈছে স্পাইডাৰ অৰ্কিড। একেবাৰে ওপৰখিনিও একেই, ডেণ্ড্ৰবিয়াম সেইডোখৰত পাইছিলে যে একেই। এইজোপা কি গছ হয়? এইজোপা সেইটো আপোনাৰ হেৰি হয়, মনষ্টাৰে হয়। এইবিলাক আপোনাৰ এনেই ডেক'ৰেশ্যনৰ কাৰণে লগোৱা হয়। সেইখিনি মাটি থাকে, ইয়াৰ ছিজনখিনি এতিয়াই আছিলে। এইটো ফেলেনপ্সিছ কৰ্ণকাৰ্ডি বুলি কয়। এইটো হৈছে ডেণ্ড্ৰবিয়াম ডেইৰী, মানে ফুল ফুলিলে ইয়াৰ পাত নাই, চব পাতটো পৰি যায়, অকল ফুলটো থাকে তাৰ ডালটো। অৰ্কিড সদায় কাৰণে ফুলি নাথাকে ন, মানে পাৰ্মানেণ্ট নহয় ন? আপোনাৰ যেনেকৈ হাইব্ৰিডখিনি 6 মাহ 7 মাহ থাকে, আমাৰ ৱাইল্ডখিনি আপোনাৰ অৰ্কিড এনেকুৱা হয় যেনেকৈ মই ভেনিলাটো দেখালোঁ 6 ঘণ্টাৰ কাৰণে থাকে। তাৰপৰা স্মল ষ্টেজ দেখাইছিলোঁ প্ৰথমতে, সেইটো 2 দিন 3 দিনৰ কাৰণে থাকে, তেনেকুৱা মানে যোনখিনি আমাৰ কপৌ ফুলখিনি প্ৰায় 10-15 দিন মানহে থাকে, তাৰপৰা বেয়া হৈ যায়। মানে ৱাইল্ড অৰ্কিডখিনি তেনেকুৱাই হয়। কিন্তু হাইব্ৰিড আপুনি মানে গোটেই বছৰটো হাইব্ৰিড পাব। হাইব্ৰিড অৰ্কিড 12 মাহে ফুলে যে, এইটো মকৰাৰ নিচিনাটো আজি ফুলিছে। গোটেই ফুলটো আজি ফুলে। এইটো আজি ফুলিছে। কল লাগি আছে নেকি এইটো? এইটো বনৰীয়া কল। এইটো চব ছোৱালী এজনীৰ নিচিনা আছে ভিতৰৰ অংশটো। এইটো কালান্থি চেলভেটিকা কয়, দেখাত ছোৱালী এজনী ৰৈ থকা নিচিনা। এইটো কোনটো গম পাইছা নাই? পাহাৰত লাগি থকা কল। কলটো আছে আপোনাৰ আছে পাহাৰত। এইটো খাবলৈ মিঠা ৰখি। আমি খাইছোঁ বাৰু। খাই ন? খাই এইখিনি কলচীয়া উদ্ভিদ। খোৱা নাই। কলচীয়া পোক এইটো ন পৰিলে মানে হেৰি হৈ যায় যে মুখখন জাপ খাই যায় ন? এইখিনি আগতে পঢ়িবলৈহে পোৱা যায় আৰু এইটো ওপৰতো আছে। ডাঙৰ হৈ ডাঙৰ আৰু ডাঙৰ হয়। এইবোৰ নেচাৰেলি পাহাৰত হয় আচলতে। আমাৰ ইয়াতে তেনেকৈ বনাই থোৱা হৈছে যে। ডাঙৰ নহয়, ডাঙৰ পায়। ডাঙৰ আপোনাৰ বেছিকৈ পায় আপোনাৰ হেৰি চাইডে, ছিকিম মেঘালয়খিনি বহুত ডাঙৰ আছে। তাত নেচাৰ পাহাৰতে হৈছে। এনেই পাহাৰতে বগাই থাকে। ইয়াৰ আকৌ ইয়াৰ ভিতৰতে ইয়াৰ আঠাটো আছে যে, ওপৰতো ওপৰতে ৰৈ যায়। তাৰ খালি মানে আঠা এটা আছে, আঠাটোত লাগি ধৰে সিহঁতে। আৰু তাৰ সেই আঠাটোৰ পৰা আপোনাৰ খাদ্যটো মানে সিহঁতে লৈ জীয়াই থাকে আৰু গোটেইখিনি হয়। তুমি দেখা আগতে মই ডেফোডিলত দেখিছিলোঁ। এইটো হৈছে কলফুল, এইটো থাকে নহয়। ভাল লাগে এখন এইটো মানে এজোপা হ'লে ঢেৰ হৈ যায়, ঢেৰ হৈ যায়। সেইটো আপোনাৰ হাতী কাণৰ নিচিনা কাৰণে এলিফেণ্ট ইয়েৰ বুলি কয়। ভাল লাগিছে। এইটো বনৰীয়া কল, এইটো পকিলে বস্তুটো মেচিয়ৰ হ'লে ফাটি যায়। আৰু তাৰ এটা কলৰ ভিতৰত প্ৰায় 150-200মান গুটি থাকে। মানে আমাৰ বিলাকৰ শিপাৰ পৰা হয়, তাৰ গুটিৰ পৰা হয়। খাবলৈ মিঠা, আমি খাইছোঁ। এইজোপাক কি বুলি কয় বাৰু? এইজোপা এই বগা এইখিনিহে ফুলা নেপালে, এইখিনি বৰ ধুনীয়া হয়। আপোনাৰ এপাহ ফুলপাহ ফুলিলে মানে 2টা পাতৰ দৰে হয় দেখাত। সেইকাৰণে তাৰ কমন নেমটো লেডি শ্লিপাৰ বুলিয়ে কয়। কেতিয়া ফুলেটো? এইটো ফুলি গ'ল, এইবিলাক গুটি লাগিছে যে। এইখিনি আপোনাৰ হেৰি ফেব্ৰুৱাৰী মানৰ পৰা ফুলে আৰু
এটা ফুল ফুলিছে কাৰণে পাত নাথাকে ডেনড্ৰবিয়াম বুলিনিয়ানাম বুলি কয় এইটো পতংগৰ নিচিনা ফৰিঙৰ নিচিনা লাগিছে জীয়া অঁ এইটো এটা কেটেলিয়া এই কেটেলিয়া কালাৰ বেলেগ বেলেগ পেটাৰ্ণ খাই দিছে কাৰ্ডিও এইটো অকণমান বেলেগ চাবলৈ আপুনি তলংখটো বা দাড়ি নিচিনা এইটো অলপ আনকমন ফুলিছে একেই তাৰে মানে বাকীবিলাকৰ কি ডালটোৰ পৰা ফুৰিয়ে বাল্বটোৰ পৰা ফুলো ফুলে আপোনাৰ কাটো নাই তাৰ নাম হৈছে আপোনাৰ বাল্বো ফেলাম ফেলনক্সিছ ভেন্দা এইটো বাল্বো ফেলাম মাষ্টাৰচেনম বুলি কয় এইটো একেই এইটো আজি ফুলিছে পেনালিয়া একেদিনাখনে গোটেইকেইটা ফুলি যায় ন অঁ আজি ফুলিছে অঁ প্ৰায় দেখাতে অৰ্কিডৰ মাজত জীৱ জন্তু কিবা পতংগ নিচিনা লাগে সদায় মিলি থাকে আমাৰ নৰ্মেলবিলাক চব একেই হয় আৰু অৰ্কিডবিলাকৰ ফুল ইপাহৰ লগত সিপা নিমিলে মানে কেতিয়াবা চব বেলেগ বেলেগ এইটো একেই পাইছিলে যে বাল্বো ফেলাম ডিলাইটিছ অৰ্কিড ইমানখিনিয়ে আছিলে আপোনালোকে এতিয়া ফটো ল'ব পাৰিব আৰু ভেনিলাৰ গোন্ধটো লৈছে